বানপানী ক্ষতিপূৰণত ব্যাপক দুৰ্নীতি। উচিত তদন্তৰ দাবী একাংশ সংগঠন। দাবী জনাইছে বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি। সমজিলাৰ আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান। বোকাখাতৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বোকাখাত সমষ্টিৰ উত্তৰ মহুৱা আৰু ডিছৈ পঞ্চায়তৰ অন্তৰ্গত বানপীড়িত ৰাইজক চৰকাৰে বান সাহায্যৰ পৰা বহু লোক বঞ্চিত হোৱাৰ উচিত তদন্ত কৰি ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ লগতে গাঁওবাসীয়ে বোকাখাত সমজিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে। বানপানী ক্ষতিপূৰণত ব্যাপক দুৰ্নীতিৰ অভিযোগ বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষা সমিতি। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ফলত যি আপোনাৰ দোকানখন ক্ষতিগ্ৰস্ত হৈছিলে, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গোলাঘাটত আহি গৈ সমস্ত ক্ষতিগ্ৰস্ত ৰাইজক এককালীন সাহায্য দি গ'ল। আপোনাৰ সম্পূৰ্ণ দোকানঘৰটো ইতিমধ্যে বানৰ সহায় আপোনাৰ বিস্তাৰ শেষ কৰিছিলে। গতিকে আপুনি পইচা পাইছেনে এতিয়ালৈকে? এতিয়ালৈকে পোৱাই নাই। গোটেই দোকান সহায় লৈ গুচিয়ে গ'ল। গোটেই গৰা দেখিছেই আৰু পাব লাগে যেনেকৈ মই পাব নাপালোঁ আৰু একো খবৰ খাতিয়ে নাই। আপোনাক ইতিমধ্যে আপুনি ইয়াৰ বিষয়াৰ লগত যোগাযোগ কৰিছেনে? আপুনি স্থানীয় বিষয়াৰ লগত কোৱাটো কৰিলোঁ, এতিয়ালৈকে একো সুবিধাই পোৱা নাই, খবৰে নাই। আপুনি ইতিমধ্যে আপোনাৰ ফটো মাৰি নিছিলে? ফটো মাৰি নিছিলে। হোমটা চাৰ্কুলৰ এছ ডি বাইদেউ আহিছিলে? বাইদেউ আহিছিলে, গাঁওবুঢ়া আহিছিলে। হয়, আহি পেলাই ফটো চটো মাৰি নিলে, চব ডকুমেণ্টছ দিলোঁ। খাজানা ৰচিদ লাগে বুলি ক'লে খাজানা ৰচিদো দিলোঁ। এতিয়ালৈকে একো পইচা পাতি পোৱাও নাই আৰু নামো অহা নাই। এতিয়া আপুনি অসমৰ মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? আহ্বান জনাব মানে দেখিছে দোকানখন গুচি গ'ল, দিব লাগে মোক। এতিয়া আপুনি চলিবলৈ চাগে দিগদাৰ হৈছে? চলিবলৈ দিগদাৰ হৈছে। ঠিক আছে, হ'ব দিয়ক। বংপালৰ গৰাকহনীয়া উত্তৰ মহুৱা মানুহ আমাক এই নৈয়ে যেতিয়াই মাথাই ছিগিলে, ছিগোতে গোটেই হেৰিটো পানী ঠেকাটো আমাক দিলেহি। আমি এতিয়া ৰাইজৰ সাহাৰ্য পাব লাগে, এতিয়া আমি কিহৰ পোৱা নাই। নোপোৱা গতিকে আমি এতিয়া এই SDO অফিচলৈ আহিলোঁ। আহি পেলাই আমি এতিয়া এখন এপ্লিকেশ্যন দিছোঁ। তাৰ উচিত নম্বৰটো হ'ব লাগিব। আজি উত্তৰ মহুৰা আৰু ডিছৈ পঞ্চায়তৰ এই বানপানী অঞ্চলৰ সমূহ ৰাইজে ইয়াত একত্ৰিত হৈ আমাৰ বোকাখাত আজি SDO বাইদেউক লগ কৰিলে। কাৰণটো হ'ল যে বানপানীত তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি সকলোৰে শেষ, কিন্তু বানপানীৰ সাহায্য দিম বুলি তেওঁলোকে যিখন লিষ্ট তৈয়াৰ কৰিলে, সেই লিষ্টখনত এইসকল লোকৰ কাৰো নাম নাই। গতিকে আমি আমাৰ চাৰ্কল অফিচাৰ বাইদেউক লগ কৰিলোঁ আৰু এতিয়া আমাৰ বোকাখাত মহকুমাৰ SDO বাইদেউক আমি লগ কৰিলোঁ। আমি দাবী জনালোঁ যে যিসকল মানুহৰ ঘৰ দুৱাৰ ভাঙি সকলো শেষ, সেইসকল মানুহৰ নামটো লিষ্টত কেলে নাই। আৰু এজন মানুহ তেওঁলোকৰ অফিচৰ পৰা গৈ তাত আমাৰ ছাৰ্ভে কৰিছিলে, গতিকে তেওঁলোকৰ অফিচৰ মানুহ গৈ ছাৰ্ভে কৰা স্বত্তেও আমাৰ এইসকল বানপীড়িত অঞ্চলৰ লোকৰ মানুহ লিষ্টত নাম কিয় নাই? চৰকাৰে বাৰে বাৰে কৈ থাকে যে ৰাইজৰ কাৰণে ৰাইজৰ পক্ষত থাকি আমি কাম কৰোঁ, কিন্তু এই এনেধৰণৰ কামবিলাকে প্ৰমাণ কৰিছে যে এইখন চৰকাৰে এই সাধাৰণ ৰাইজৰ কি আৰু কৰিব পাৰে। সঁচাকৈ ক'ব লাগিব, যিহেতু আমি যি দুখীয়া আটাইতকৈ দৰিদ্ৰ পিছপৰা অঞ্চলত 2003 চনৰ পৰা যি বানপীড়িত হৈ আছিলে, সেইসকলক আজি যিহে পৰা তেওঁলোকৰ লিষ্টত বঞ্চিত হৈছে এইসকল পৰিয়ালে উপযুক্ত হিচাপে পাবলগীয়া চৰকাৰৰ সাহায্য। কিন্তু আমি এতিয়া গম পাইছোঁ যে যিসকল মানুহে পাব নালাগে সেইসকল মানুহে পাইছে, লগতে যিসকল মানুহে পাব লাগে সেইসকলে আজিলৈকে কিয় পোৱা নাই, তাক লৈ বৃহত্তৰ কাজিৰঙাৰ ভূমি মানৱ অধিকাৰ সুৰক্ষা সমিতিৰ পৰা আমি দাবী জনাইছোঁ। আৰু লগতে আজি আমি সমূহ ৰাইজে
বোকাখাট আপোনাৰ চিভিল এছ ডি অফিচত বাইদেউৰ লগত আমি এখন স্মাৰক পত্ৰ দিছোঁ। অতি শীঘ্ৰে এইটো তদন্ত হ'ব লাগে আৰু লগতে যিসকল ব্যক্তিয়ে পাব লাগে উপযুক্ত হিচাপে তেওঁলোকে পাব লাগিব। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আমাৰ যি বোকাখাটৰ বিধায়ক অতুল বৰা ডাঙৰীয়া, আপোনাকো অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে এই দৰিদ্ৰ ৰেখাৰ তলৰ মানুহসকলক যি প্ৰাপ্য পাব লাগে আপোনালোকে অতি শীঘ্ৰে দিব লাগিব। নহ'লে ইয়াৰ প্ৰতি আমি পাছত আপোনালোকক যি সিদ্ধান্ত ল'ব লাগে কিন্তু সমূহ ৰাইজে একত্ৰিতভাৱে আমি সিদ্ধান্ত ল'বলৈ বাধ্যতা হৈছোঁ। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।